আপোনাৰ এটা বৰ ধুনীয়া কবিতা আছিলে এজনী ধুনীয়া ছোৱালী শুনাওক এজনী ধুনীয়া ছোৱালী মণিয়াৰী তিনিআলি পক্ষীৰ কলবৰটো শুনা গ'ল ধুনীয়া ছোৱালীজনী গৰ্ভৱতী খামুচীয়া কঁকাল হেৰুৱাই বেছি ধুনীয়া তাইৰ সতে বাটে পথে দেখা সেই মৰম লগা ল'ৰাটোৱেই হয়তো ঘটনাৰ নায়ক কাণ বাগৰি অহা কথাৰ হিচাপ কোনে ৰাখে কোনোবাই ক'লে সেইটো তাইৰ ককায়েক ধুনীয়া ছোৱালীৰো ককায়েক ভায়েক থাকেনে ধুনীয়া বাবেই তাইৰ হ'ব নোৱাৰে কোনো বন্ধু প্ৰেমিক স্বামী কিংবা আপোন কোনোবা এজন খিৰিকী কৰি ল'ব নোৱাৰে গ্ৰীষ্মৰ বা প্ৰতিবেশী যদি কোনোবা পুৰুষ শৰতৰ চোতালত বুটলিব নোৱাৰে শেৱালি তাই ধুনীয়া বাবে কোনো পুৰুষৰ চকুৰ জেওৰা খুলি কেতিয়াও জানিব বিচৰা নাছিল দৃষ্টিৰ গভীৰতা তথাপিও তাই কলংকিতা কাৰণ তাই যে ধুনীয়া আৰু এইটো যুগে যুগে মানে অতি বাস্তৱ কবিতা এটা আৰু আজিহে মানে তাৰ সমাদৰ মানুহ থকালৈকে এই কবিতাৰ এনেধৰণৰ কবিতাৰ সমাদৰ থাকিব এয়াই সাৰ্থক কবিতা আচলতে মোৰ এটা প্ৰিয় কবিতা মই তুমি নকলো মই কৈছোঁ এইটো মই বহুবাৰ বিভিন্ন ঠাইত পাঠ কৰিছোঁ এইবাৰ যোৱা নহয় তাৰ আগৰ বছৰ অসম সাহিত্য সভাৰ 12পূজীয়া অধিৱেশনত পাঠ কৰিছিলোঁ যাতনাৰ কৰধ্বনি কবিতাৰ শিৰোনাম তোকৰ খুলি দুৱাৰৰ দাং নুখুলিবি অন্ধকাৰৰ মাতাল অনুভৱে দেহা আকুহি যাব কাইটীয়া পলাশত টোপনি আহিব কেতিয়া চাই ল'ম এথনিৰ গাঁঠি উজাই আহিব লাগিলে সপোন দেখিবলৈ পাহৰিবি চকুৰ পতাত গুঠিব মকৰা জাল লাহি আঙুলিৰ গাঁঠিবোৰ পোনাই হাতত সানি ৰচাই যৌৱন নীলাম হোৱা পৰত বুকুখন ঢাকিবি কিহেৰে মুঠি খোল খালেই পখাই চানি ধৰিব দেহাৰ নীলাজ সাজ সীমাহীন আলিটোৰ সিপাৰে নতুন নগৰৰ পদূলি বুঢ়া আহতৰ তলেদি পোনাই দিবি দুগদুগী সাতখৰি গামখাৰুৰ হ'ব পাৰিবি গৰাকী বনগজা হাড়েৰে কাৰেং খজাবি ছাইৰে আলপনা আঁকি কাৰেঙৰ পদূলি খজাবি হুমনীয়া সৰুৱাই বন্ধা উনুইডৰাত জোনাক সিঁচি ল খুলি দে দুৱাৰ খিৰিকী কিমান আহিব মাতাল অনুভৱ খামুচীয়া কঁকালত পিধি ল যাতনাৰ কৰধ্বনি ধন্যবাদ কাৰণ মানুহে আগতে ভাবিছিল যে মানুহে পঢ়া শুনা নকৰা ছোৱালী এনেকুৱা ধৰণৰ এতিয়া আৰু শিক্ষিতা অশিক্ষিতা বুলি কথা নাই প্ৰত্যেকগৰাকী নাৰীয়ে তেওঁলোকৰ স্থান অনুযায়ী বিভিন্ন ঠাইত বিভিন্ন ধৰণে আমি অপমানিত হ'ব লগা হৈছে একতাৰ বাগজৰী ভাগে ভাগে সজাই ৰৈছো আমাৰ কণ্ঠ আমি একেলগে উদিত সূৰ্য চাব বিচৰা নাই চুবুৰীয়ে চুবুৰীয়ে অনিশ্চয়তাৰ পতাকা উৰে আমি একেলগে সপোন দেখিবলৈ শিকা নাই ঘৰে ঘৰে সমদল প্ৰতিবাদৰ দাবানল আমি এক গোট হৈ জন্মভূমিক আই বুলি মাতিব পৰা নাই এইটো হৈছে ভাগ ভাগ চেডেলি ফেডেলি হৈছে যেতিয়া আমি লগ লাগি থাকিম একতা তেতিয়া কোনে পাব পাৰে কিন্তু মই ক'বলৈ ভাল পাম যে মই মোৰ বাবে কোনো বিশেষ শ্ৰেণী বিশেষ জাতি বিশেষ ধৰ্ম মোৰ মানুহ মোৰ কাৰণে প্ৰিয় নহয় মই সকলো শ্ৰেণীকে ভাল পাওঁ সকলো মানুহকে ভাল পাওঁ সকলো ধৰ্মৰ মানুহকে ভাল পাওঁ কেতিয়াবা নিজৰ ধৰ্মৰ মানুহকো বেয়া পাব পাৰোঁ আপোন পৰিয়ালকো বেয়া পাব পাৰোঁ বন্ধু বান্ধৱীৰ ওচৰত কথাটো সেইটো বান্দৰৰ পৰা মানুহ হৈছে গতিকে যিটো আমি থিয়ৰী পাইছোঁ হয়নে নহয় গতিকে মানুহ যদি আকৌ বান্দৰ হয়গৈ সেইটো বেয়া কথা কথাটো সেইটোৱেই গতিকে যিখিনি মানুহৰ পৰা মনুষ্যলৈ যিখিনি কৰ্ম কাজ কৰ্ম সেইখিনি আচলতে আমাৰ ভাল লাগে যেতিয়া তুমি প্ৰকৃত অৰ্থত যেতিয়া মনুষ্যত্ব জ্ঞান তুমি এটা দিব্য জ্ঞান পাবা তেতিয়া জানিবা তুমি প্ৰকৃত ধাৰ্মিক হ'ব পাৰিছা সোনকালে সিহঁতৰ সম্পৰ্কবোৰ নিচ্ছিন্ন হৈ যায়
গতিকে তোমাৰ গোটেইখিনি সময় এই সময়খিনিক যদি আমি ভাল মানসিকতাৰে ধৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে সেইকাৰণে মানে এতিয়া কথা এটা আহে কবিতা অকবিতা কবি অকবি কবি অকবিতা মই নাজানো এইবিলাক আচলতে সময়ে বিচাৰ কৰিব যিটো কবিতা হয় অপ্ৰমাদী কবি যিটো প্ৰলাপ হয় সেইবিলাক নিজে নিজে যাব ভৰিৰ তলত আৰু যিটো কথা হয় এইটো নিজে নিজে ক্ৰমে ওপৰলৈ উঠিব ভালখিনি সজ হ'বগে বেয়াখিনি ভৰিৰ তলত যাব হয়নে নহয় কিন্তু এই যে কবিতা অকবিতা এই কথাটো সততে উঠে মই ভাবো অকবি হলেও যিসকলে কলম হাতত তুলি লৈছে শব্দ জুটিবলৈ আৰম্ভ কৰিছে কবিতা সমান দিয়ে আচলতে চেষ্টা কাৰণ বহুতে কল নপকে একেদিনেই কোনেও তোমাৰ দেউদা হোৱা নাই আৰু অন্য কাম একাধাৰে সাধনা কষ্ট বহুত জীৱনত বিভিন্ন ধৰণৰ যন্ত্ৰণা আঘাতে মানুহক কি কৰে পৰিস্ফুট কৰি তোলে যদি কবিতা ভাল পোৱা তোমাৰ কবিতাৰ হেৰি তুমি অথনি মোক নৃত্যৰ কথা সুধিছিলা মই কথাখিনি মানে মই তোমাৰ তুমি এতিয়া জানিবা তেওঁ অসমৰ বিখ্যাত জনপ্ৰিয় বিপুল চেতিয়া ফুকন সেই দাদাই আমাক 1978 নে 79 চনত বিহু কুঁৱৰীৰ কাৰণে আমাক মোক আৰু মোৰ এগৰাকী বান্ধৱী ৰশ্মিতা তাইক আমাৰ আৰ্য বিদ্যাপীঠ হায়াৰ ছেকেণ্ডেৰী স্কুলত আমাৰ ৰিহাৰ্চেল কৰিছিলে আৰু ঠিক বিহুৰ আগে আগে মানে এযোৰ কাপোৰৰ বাবে মই সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা নাছিলোঁ মোৰ দেউতাই মানে মুগাৰ কাপোৰ মানে আছে মাৰ আছিলে কিন্তু সেইযোৰ বিহু নাচিবলৈ আৰু তেতিয়া মানে ইমান চতুৰ নাছিলো ন যে কাৰোবাক খুলি পেলাই হ'লেও পিন্ধি পেলাই লওঁ কিন্তু সেইযোৰ কলা সেউজীয়া এইবোৰতো বিহু নহয় গতিকে সেইটো জীৱনত মোৰ আক্ষেপ থাকিল আৰু এটা আচলতে মই অভিনয় কৰিছিলোঁ মই মঞ্চত আমাৰ স্কুল কলেজৰ সেইবোৰত সেইটো বস্তু মই আগবঢ়াই দিব নোৱাৰিলোঁ সেইখিনি সময়ত ধৰা ঘৰৰ পৰা যেতিয়া মানা কৰিলে তেতিয়া মই নহ'ল গতিকে কিছুমান আশা যেনেকৈ ভায়লিন বজাইছিলোঁ আমাৰ যোৰহাটৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি মই হোম চায়েন্স পঢ়িছিলোঁ পিছত কোৰ্চটো কমপ্লিট নকৰিলোঁ যেনিবা গুচি আহিলোঁ মই তাতে এগৰাকী মেডাম আছিলে তেওঁৰ জীয়ৰীও ভায়লিন বজায় এনেই ওলাই নামটো পাহৰিছোঁ তেখেতে শিকাইছিলে কিন্তু নিদিলে নহয় ভায়লিন কিনি পেলাই সেইটোৱে প্ৰথম লিখনি ছপাৰ প্ৰকাশ হোৱা হৈছিলে 1975 চনত এতিয়া কি 2025 চন গতিকে 50 বছৰ মোৰ সাহিত্যৰ জগত 50 বছৰত আপুনি 4খন কিতাপ উলিয়ালে 4খন অসমীয়া কবিতা সংকলন আৰু এখন বঙালী এবাৰ নামকেইটা কৈ দিয়কচোন আকৌ 4খনৰ অনুভৱৰ প্ৰথমখন হ'ল অনুভৱৰ নীলা চাদৰ এইখন অজিত বৰুৱা ছাৰে উন্মোচন কৰিছিলে হয় দ্বিতীয়খন কলিকতাৰ পৰা কৰিছে শিউলি ফুলেৰ বৃষ্টি মাদাৰ পাব্লিকেশ্যনে কৰিছে আৰু তৃতীয়খন হ'ল মন সাগৰৰ ঢৌ যিখন মই লৈ আছোঁ সেইখন আৰু সেইখন এটা মানে মন সাগৰৰ ঢৌ সেইখন নগাঁৱৰ পৰা প্ৰকাশ কৰিছিলে এটা ঠিক প্ৰকাশন গোষ্ঠী নহয় এজন ব্যক্তিগত কিয় পৰা ওলাইছে আৰু শেষৰখন হ'ল পুথি প্ৰকাশনে প্ৰথমখন পুথি প্ৰকাশনে কৰিছে আৰু শেষৰখন যিখন হৈছে সেইখন প্ৰেম কৰি পৰা মৰুভূমি সেইখনো আচলতে বহুতেই ওলাব এই পুথি প্ৰকাশন মানে আপুনি নিজৰ পৰা কৰিব লগা হোৱা নাই ন তেওঁলোকে কৰিছে কিন্তু মই আপুনি নিজৰ পৰা খৰচটো বহন কৰিবলগীয়া হোৱা নহয় কলিকতাবোৰৰ কাৰণে মই এখনত দিব লগা হৈছে অলপমান কাৰণ তেওঁ বহুত কেইখন হেৰি কৰি দিছেতো গতিকে এখনত অলপমান দিব লগা হৈছে বাকী কেইখন মই দিব লগা হোৱা নাই আৰু ওলাব লাগে মোৰ মানে কবিতা আৰু বৰ্তমান আপুনি লিখি আছে নহয় মোৰ ৰেডি হৈ আছে মই ভাবিছোঁ যে বিচাৰিছোঁ প্ৰকাশন যিকোনো মানে প্ৰকাশকক দিলে এটা কথা অলপমান দিগদাৰ হয় সেই ৰয়েলিটিৰ কাৰণে বৰ খেলি মেলি কেতিয়াবা আপুনি ৰয়েলিটি পাইছেনে নহয় খুব মানে এইটো তোমাৰ কি বুলি ক'ম আৰু পোৱাতকৈ নোপোৱাই ভালৰ নিচিনা কেতিয়াবা তেনেকুৱা এটা মাননি হাতত আহিছেনে আপোনাৰ নাই মই পাইছোঁ কাৰণ সেইটোৱে ডাঙৰ খবৰ কাৰণ বিভিন্ন ঠাইতো প্ৰকাশ হৈছে তাৰ পৰা সিহঁতে মানে
আৰু এটা কথা বহু গোটেইবোৰ অনুষ্ঠানে নহয় মানে যিমানবোৰ বাহিৰলৈ গৈছোঁ অনুষ্ঠানত তেওঁলোকে মোক ভাড়া দিয়ে আৰু থকা মেলা ব্যৱস্থা কৰি দিয়ে মোৰ কাৰণে সেইখিনি যথেষ্ট হয় আৰু মানে হেৰি হয় গতিকে মই ভাবোঁ যদি তেওঁলোকে বঙলা কবিতাখিনিক যদি আদৰি নল'লে হয় হয়তো মই আজি ডক্টৰ আমিনা আহমেদ নহ'লো হয় ঠিক সেইদৰে মই অসমীয়াৰ ক্ষেত্ৰতো অসমীয়াৰতো বহুত বছৰ আগৰ পৰা ধৰা 79ৰ পৰা আৰু এটা নাম মই স্বীকাৰ কৰিব লাগিব সেইটো হ'ল তেখেতে খুব ভাল কবি আছিলে শ্বাহ হামিদুৰ ৰহমান হীৰাকা তেওঁ ঢুকালে গৈছে 2010ত এই ইউকো বেংকত কৰ্মৰত আছিলে তেওঁ সুন্দৰ লিখিছিলে মানে কিন্তু তেওঁ মোক জোৰকৈ টানি লৈ গৈছিল যে তই ইমান তোমাৰ লিখনি ভাল মই কৈছোঁ নাই নাযাওঁ মই জোৰকৈ টানি লৈ গৈছে আপোনাৰ প্ৰথম কবিতা পুথিখন অজিত বৰুৱা তেখেতে উন্মোচন কৰিছিলে ন আপুনি বহুত মানে সৌভাগ্যশালী যে আপুনি তেওঁৰ ওচৰৰ পৰা পাইছে মই বহুত দেৰিকৈ পলমকৈ জীৱনত আজি 13-14টা বছৰ হৈছে কবি সভালৈ গৈছোঁ গতিকে মই ইমান নাজানো নিচিনো কিন্তু অজিত বৰুৱাৰ জেংৰাই কবিতাটো পঢ়িও আজিলৈ কবিতাটো মানে শেষ কৰিব পৰা নাই কবিতাটোৱে বাৰে বাৰে মাতে হয়নে এনেকুৱা এটা আপোনাৰ এটা শেষত আমি আকৌ এটা কবিতা শুনো আৰু আমি ইমানতে এৰিম আজি আপোনাক বহুতখিনি কবিতা আপোনাৰ আমাৰ শ্ৰোতাক শুনাইছে দৰ্শকক শুনাইছে শেষত এটা কবিতা শুনাওক ইমানতে আমাৰ অনুষ্ঠান পঢ়ি দিছোঁ আশাৰ নৈখনিত মাছৰ উজান নাই গতিময় নহবাচোন পানী জুৱলিত লালুকীৰ জলবিহাৰ হাতখনকে আগুৱাই দিয়াচোন দুয়ো লগ লাগি চপাই লম মেটেকা থকা কবিতা এটা পঢ়ি যায় কবিজনে বা আবৃত্তি কৰি যায় তাৰ লগে লগে যদি ছবি এখন আহি থাকে অংকন হৈ থাকে মনত কোনো তাৰ শ্ৰোতাৰ পাঠকৰ দৰ্শকৰ তেতিয়া এটা বেলেগ মজা লাগে কবিতাটো এটা একাত্ম হৈ যোৱা যায় আৰু সেই কবিতাটোৱে যিখন ছবি অংকন কৰে বিশেষকৈ এখন আমাৰ সেই পুৰণি গাঁৱলীয়া এখন ছবি নহয় নৈ পাৰৰ পানী জুৱলিৰ কথা কৈছে লালুকি আমি সৰুতে এনেকৈ লালুকিবিলাক ক'লা 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 পুখুৰীৰ পাৰত লালুকিবিলাক সেইটো হয় আৰু তোমাৰ ইয়ালৈ আহি তোমাক লগ পাই তোমাৰ লগত বাৰ্তালাপ কৰি কবিতা শুনাই যথেষ্ট ভাল লাগিছে আৰু আকৌ কেতিয়াবা কবিতাৰ আড্ডা পাতিবা এইখন বাৰু আড্ডা নহয় ভাল লাগিল আমাৰ বহুত ভাল লাগিল নিশ্চয় আমাৰ পাঠকেও দৰ্শক শ্ৰোতাই নিশ্চয় ভাল পাব আৰু আচলতে আশা কৰিলে আপোনালোকে শুনিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ আগবঢ়াই দিব বুলি আশা কৰোঁ ধন্যবাদ